দৰঙৰ বৈৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ জেঠমহীয়া গোসাইকাজ আৰু দেউল উৎসৱ উদযাপন। দৰং জিলাৰ বৃহত্তৰ দেওমাৰনৈ অঞ্চলৰ বৈৰী গাঁৱৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ জেঠমহীয়া গোসাইকাজ আৰু দেউল উৎসৱটি 18, 19 আৰু 20 মে' তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। তদুপলক্ষে কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, ভাগৱত পাঠ, আয়তীৰ নাম, সন্ধিয়া প্ৰাণৰ শিল্পী হিয়াৰামঠু অমৃত কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ভোটা প্ৰজ্বলন আৰু নিশা ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰা হয়। দ্বিতীয় দিনা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, জল অনায়ন, ভাগৱত পাঠ, আয়তীৰ নাম, ওজাপালি প্ৰদৰ্শন, সম্বৰ্ধনা জ্ঞাপন আৰু বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে অন্তিম দিনা ৰাতিপুৱা দৰঙৰ অন্যতম লোক উৎসৱ দেউলৰ পূজা আৰম্ভৰ পিছত আবেলি বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় কৌতুক অভিনেতা বাপন শৰ্মাৰ দ্বাৰা খুলীয়া ভাৱৰীয়া উদ্বোধন কৰা হয়। সহস্ৰাধিক শ্ৰোতা দৰ্শক উপস্থিত থকা অনুষ্ঠানটিত চমুৱাপাৰা কৃষক মিলন আঞ্চলিক খুলীয়া ভাৱৰীয়া দলে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰি আপ্লুত কৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ দৰং জিলাৰ এক আধ্যাত্মিক পীঠস্থান ইতিমধ্যে অতি উলহ মালহেৰে আজি বহু কেইবছৰ আগতেই সোণাল জয়ন্তী উৎসৱ পালন কৰি গৈছে বৈৰী শ্ৰী শ্ৰী হৰি মন্দিৰ। এই বৈৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰত্যেক বছৰে যিখন জেঠমহীয়া ৰাজহুৱা সভা অনুষ্ঠিত হয়, এইবেলি যোৱা 3, 4 তাৰিখে অনুষ্ঠিত হৈছে আৰু আজি দেউল উৎসৱ অনুষ্ঠিত হৈছে আৰু সেই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ ভিতৰত গছপুলি ৰোপণৰ কাৰ্যসূচী আছিলে, স্মৃতি তৰ্পণ কাৰ্যসূচী আছিলে, ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আছিল। তাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা নিবেদন কৰিব লাগে, এই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচী আছিলে। বৰভট্ট প্ৰজ্বলনৰ এটা অনুষ্ঠান আছিল আৰু সেই সময়ত বৰভট্ট প্ৰজ্বলনৰ সময়ত যেন বৈকুণ্ঠপুৰীলৈ আমাৰ এই স্থান ৰূপান্তৰ হৈছিলে। তাৰপিছতেই আমাৰ সেইদিনাখন ৰাতি আমাৰ যিটো পৰম্পৰা গুণ চকুৰি সভাত দৰঙৰ ব্যাস ওজাপালি পৰিৱেশন কৰিব লাগে, সেইধৰণে দৰঙৰ এগৰাকী প্ৰসিদ্ধ ব্যাস সংগীতৰ সাধক কমলা ডেকা আৰু তেখেতৰ সংগীতক মাতি অনা হৈছিল আৰু তেওঁলোকৰ সেইদিনাখন ইমান উৎকৃষ্ট প্ৰদৰ্শন হৈছিল ব্যাস সংগীতৰ, ৰাইজ মোহিত হৈছিল। আৰু তাৰ পৰৱৰ্তী দিনটোত যোৱা 4 জেঠ তাৰিখে প্ৰায় সহস্ৰাধিক মানুহৰ উপস্থিতিত কমলা ডেকাই ওজা পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল আৰু এই ধৰণে গোটেই বৃহত্তৰ অঞ্চলবাসী ৰাইজ একত্ৰিত হৈ যি বিষ্ণু পূজাৰ যি মাহাত্ম্য সেয়া সকলোৱে উপলব্ধি কৰিছিল আৰু প্ৰভু বিষ্ণুৰ শ্ৰীচৰণত সকলোৱে প্ৰণিপাত জনাই সকলো ৰাইজৰে মংগল কামনা কৰি সকলোৱে সৰ্বশেষত সেৱা জনাই নৈবেদ্য গ্ৰহণ কৰিছিলে। তাৰপিছত পৰৱৰ্তী দিনা দেউল উৎসৱত আমাৰ চমুৱাপাৰাৰ এটি খুলীয়া ভাৱৰীয়া দলক আজি আমন্ত্ৰণ জনাই অনা হৈছে আৰু যিটো খুলীয়া ভাৱৰীয়া অনুষ্ঠান দৰঙৰ তথা অসমৰ এগৰাকী লোককৃষ্টিৰ সাধক, এগৰাকী বিশিষ্ট সাংবাদিক মাননীয় বাপন শৰ্মাদেৱে উদ্বোধন কৰিছে আৰু এই খুলীয়া ভাৱৰীয়া দলেও সকলোকে মন্ত্ৰভুক্ত কৰি ৰাখিছে আৰু বিশেষকৈ এইটো এটা আকৰ্ষণ আছে যে দৰং তথা অসমৰ এগৰাকী বিশিষ্ট কৌতুক শিল্পী দাংকাটি বাই হিচাপে পৰিচিত প্ৰেমানন্দ বৰুৱাও এই খুলীয়া ভাৱৰীয়া দলটোৰ এগৰাকী অভিনেতা হিচাপে তেখেত ইয়াত জড়িত হৈ আছে আৰু সেই ধৰণে মানুহক বিশেষ আকৰ্ষণ কৰিছে আৰু শিলডল ভাঙি মানুহ আহি এই ধৰণে দেউল উৎসৱ সকলোৱে উপভোগ কৰিছে। আজি যি আমাৰ খুলীয়া ভাৱৰীয়া অনুষ্ঠান, এই অনুষ্ঠানত আহি সঁচাকৈ মই আপ্লুত হ'লোঁ। এটা অসমৰ আগশাৰীৰ খুলীয়া ভাৱৰীয়া দলক মই প্ৰকৃততে মোৰ দৰে এগৰাকী ব্যক্তিক উদ্বোধনৰ কাৰণে যে আমাৰ মুকুট হাজৰিকাদেৱে সুবিধাকণ দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুলীয়া ভাৱৰীয়াৰ প্ৰতি যিটো মানুহৰ আন্তৰিকতা, যিটো মোহ, যিটো প্ৰেম, মানে ইয়াত হিলদুল ভাঙিয়া যি খুলীয়া ভাৱৰীয়া চাব অহাটোৱেই এটা ব্যতিক্ৰম দেখিবলৈ পাইছোঁ। গতিকে বিশেষ নাই, আমি উপলব্ধ হৈছোঁ আৰু দৰঙী লোককৃষ্টি লোক সংস্কৃতিৰ বিশ্ব দৰবাৰত যে প্ৰসাৰিত হ'ব, ই নিশ্চিত আৰু ই অৱধাৰিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।